গুৱাহাটীত অলপতে প্ৰাইড হক ফিড ৰেঞ্জ মুকলি কৰিলে গোডৰেজ এগ্ৰোভেট লিমিটেডে। গাহৰিৰ সুস্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয় হৈছে সুখাদ্য। লগতে এছিয়ান সোৱাইন ফ্লুৰ পৰা ৰক্ষাৰ বাবেও গাহৰিৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ চাবিকাঠি হৈছে সুখাদ্য আৰু সুযত্ন। গাহৰিৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে প্ৰয়োজনীয় পুষ্টিৰ যোগান নিশ্চিত কৰাই প্ৰাইড হক ফিড ৰেঞ্জৰ মূল লক্ষ্য। গোডৰেজ এগ্ৰোভেটৰ প্ৰাইড হক ফিড 3টা পৰ্যায়ত উপলব্ধ হ'ব: ষ্টাৰ্টাৰ, গ্ৰোৱাৰ আৰু ফিনিচাৰ, যিয়ে গাহৰিৰ উন্নত স্বাস্থ্য, বৰ্ধিত প্ৰতিৰোধ ক্ষমতা আৰু সামগ্ৰিক বৃদ্ধিত অৰিহণা যোগাব। অনুষ্ঠানত প্ৰাইড হক ফিড ৰেঞ্জৰ বিষয়ে আলোকপাত কৰে অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ প্ৰবন্ধক ডক্টৰ পূৰ্ণানন্দ কোঁৱৰে। এই বস্তুটোৱে গোডৰেজ প্ৰাইড হকে কিমানখিনি সহায় কৰিব পাৰে? উৎপাদন ক্ষমতাটোৰ কথা যিহেতু আমি পাতিছোঁ, সেইটোত কেনেধৰণে সহায় কৰিব? আমি আশা কৰিছোঁ যে প্ৰাইড হক যিটো গোডৰেজৰ, এইটোৱে যদি সকলোখিনি ঠিকে থাকে মেনেজমেণ্ট, তাৰপিছত গাহৰি জাতটো যদি চব ঠিকে থাকে ডেফিনেটলি ভাল প্ৰডাকশ্যন দিবলৈ সক্ষম হ'ব। প্ৰাইড হক ফিড ৰেঞ্জ ইতিমধ্যে অসমৰ বজাৰত উপলব্ধ হৈছে। গোডৰেজ এগ্ৰোভেট লিমিটেডৰ CEO কেপ্টেইন AY ৰাজেন্দ্ৰই কয় যে যদি উপযুক্ত যত্ন লোৱা হয় তেনেহ'লে গোডৰেজ প্ৰাইড হক ফিডৰ জৰিয়তে গাহৰি পালকে দুগুণ উপাৰ্জন কৰিব পাৰিব। इससे फार्मर को काफ़ी लेवल तक हेल्प होगा। जैसे पिग स्टार्टर है, पिग स्टार्टर में क्या होता है, पिग का क्या बोलते हैं मॉर्टेलिटी कम होगा, पिगलेट का मॉर्टेलिटी कम होगा और उसका ग्रोथ अच्छा होगा। उसका इनिशियल जो 2 महीने का ग्रोथ है वो ऑप्टिमम रहेगा। और जैसे पिग ग्रोअर है उसका स्केलेटल सिस्टम अच्छा करेगा, उसका इम्यूनिटी अच्छा देगा, सो दैट जो पिग पहले 1 साल में 100 किलो होता था, अभी 200 दिन के अंदर 100 किलो हो सकता है अगर प्रॉपर केयर लिया जाए। सो इससे फार्मर का 2 साइकिल हो सकता है 1 साल में, फार्मर का इनकम बढ़ेगा, फार्मर ऑलमोस्ट उनका इनकम डबल कर सकता है। প্ৰাইড হক ফিডৰ 3টা পৰ্যায়ত দানাৰ পৰিমাণ হ'ব ভিন। প্ৰাইড হক ষ্টাৰ্টাৰ 2 সপ্তাহৰ পৰা 2 মাহৰ পোৱালিক দিব লাগে, দৈনিক 20 গ্ৰামৰ পৰা 1 কিলোগ্ৰাম। প্ৰাইড হক গ্ৰোৱাৰ 2 পৰা 4 মাহৰ পোৱালিক দিব লাগে, দৈনিক 1.2 পৰা 2.6 কিলোগ্ৰাম। প্ৰাইড হক ফিনিচাৰ 4 মাহৰ পৰা বিক্ৰী পৰ্যন্ত গাহৰিক দিব লাগে, দৈনিক 2.8 পৰা 3.5 কিলোগ্ৰাম। উত্তৰ পূবত আফ্ৰিকান সোৱাইন ফিভাৰৰ সংক্ৰমণে গাহৰি পালনত আধুনিকীকৰণৰ লগতে পদ্ধতিৰ পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা আনি দিছে। ৰাষ্ট্ৰীয় পশুপালন অভিযানৰ দৰে পদক্ষেপসমূহে পশুপালকসকলক ৰোগ প্ৰতিৰোধৰ বাবে বৈজ্ঞানিক পদ্ধতি গ্ৰহণত সহায় কৰি আহিছে। তেওঁলোকৰ আন এটা প্ৰচেষ্টাৰ ভিতৰত থাকিব কেনেকৈ তেওঁলোকে এইসমূহ সামগ্ৰী, এনেধৰণৰ গোডৰেজ প্ৰাইড হকৰ সামগ্ৰীসমূহৰ দৰে সামগ্ৰী উৎপাদন কৰিব পৰা ফেক্টৰী অসমলৈ অথবা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন স্থানত আহি তেওঁলোকে স্থাপন কৰিব, যাৰ দ্বাৰা ইয়াৰ স্থানীয় লোকসকলে ইয়াত সংস্থাপন পোৱাৰ লগতে এনেবোৰ সামগ্ৰী থলুৱাভাৱে উৎপাদন কৰিব পৰা যাব। অনাগত সময়ত এই কথা লক্ষণীয় হ'ব কেনেধৰণে অসম চৰকাৰৰ বিভাগসমূহে ইয়াত সহযোগিতা আগবঢ়ায় আৰু তেওঁলোকৰ সহযোগিতাত কেনেকৈ আমাৰ খেতিয়কসকল উপকৃত হয়, আমাৰ পশুপালকসকল উপকৃত হয়, সেয়া অনাগত সময়ত লক্ষণীয় হ'ব। কাৰণ অসম তথা উত্তৰ পূৰ্বাঞ্চলতে আছে আটাইতকৈ বেছি উৎপাদনৰ ক্ষমতা আৰু আটাইতকৈ বেছি চাহিদাও আছে গাহৰিৰ মাংসৰ। গতিকে অনাগত সময়ত লক্ষণীয় হ'ব এনেবোৰ সামগ্ৰীয়ে কেনেধৰণে খেতিয়কসকলক সহায় কৰে। ভিডিঅ' জাৰ্নেলিষ্ট অঞ্জন ডেকাৰ সহযোগত প্ৰীতি প্ৰিয়দৰ্শিনী, নিউজ 18 অসম নৰ্থ ইষ্ট।